ঘূনাসুতিত নৰাচিকা বা পৰাগ উৎসৱ উদযাপনৰ বাবে লাইখুটা স্থাপন। ব্যাপক প্ৰস্তুতি ঘূনাসুতি ১ নং পলহপৰা গাঁৱৰ ৰাইজৰ। পৰাগ উৎসৱ বা নৰাচিকাৰ লাইখুটা স্থাপনস্থলীত উখল মাখল পৰিৱেশ। মিচিং সম্প্ৰদায়ৰ লোকৰ কৃষিভিত্তিক উৎসৱ পৰাগ উৎসৱ উদযাপনৰ বাবে ছাইমদ নিৰ্মাণ কৰাত ব্যস্ত লখিমপুৰ জিলাৰ ঘূনাসুতিৰ ১ নং পলহপৰা গাঁৱৰ ৰাইজ। ঘূনাসুতি পানৈজংকী ক্ষেত্ৰত ২৮-২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে উদযাপন কৰিব ১ নং পলহপৰা গাঁৱৰ ৰাইজে নৰাচিকা উৎসৱ। মিচিংসকল হৈছে অসমৰ অন্যতম এক ভূমিপুত্ৰ আৰু দ্বিতীয় বৃহৎ জনগোষ্ঠী। সংস্কৃতিপ্ৰেমী মিচিংসকলে পৰম্পৰাগতভাৱে নিজৰ কলা কৃষ্টি আৰু সাজ পোছাক পৰিধান কৰি উৎসৱ পাৰ্বণ আদি উদযাপন কৰি আহিছে। তাৰ সমান্তৰালভাৱে আলি আই লৃগাঙৰ দৰে মিচিংসকলৰ অন্যতম উৎসৱ হ'ল পৰাগ উৎসৱ বা নৰাচিকা উৎসৱ। আলি ধান চপোৱাৰ পাছত গাঁওখনৰ মংগল কামনাৰে আবাল ডেকা গাভৰু আৰু আইসকলে মিলি সূৰ্য দেৱতাক পূজা কৰি উদযাপন কৰে এইখন উৎসৱ। নিউজ এক্স ৰিপৰ্ট, ভইচ অৱ বাৰ্তা। Ayo pakai salipan itu tuluk tuluk. Robin, tele pun tarang itu tuluk tuluk. Porakku tepemna ada walaupun si melang singguk ko dinggot pemnayem silap tengah gedung gedung jas arambhoni porakdam arambho kuribor karone অনুষ্ঠান ছিল idung ছিল pun প্রথমতে ulo holitangko dolai gela holita ada aptunga Modi Dangoriano. Aja ko deh. Modi Dangoriano mulo silo kumpado lupado. Modi Dangoriano kanin sa sebab. Ada Polospora Dangoriano. Sang tanggap bila. Doni lo umsim. Berapa mengana tip Dangoriano kano isorno. এনেই ৩৫ পৰা ৪০ ঘৰ আছে মানুহ নিচেই তাকৰ মানুহ বহুত মানুহ আমাৰ এতিয়া পূৰ্বৰ যিখিনি গাঁও সেইখিনি গাঁৱৰ পৰা আহি এই গাঁৱত নতুনকৈ থিতাপি লৈছে সেই মানুহসকলে একত্ৰিতভাৱে আজি তেওঁলোকে যে সাহস কৰিছে সেই ইমান ডাঙৰ এটা উৎসৱ পালন কৰিবলৈ আমি সেইকাৰণে নিজে আনন্দিত। চাওক আমাৰ ঘূনাসুতি ঐতিহ্যপূৰ্ণ এটা গাঁও অঞ্চল এটা পঞ্চায়ত গতিকে ইয়াত পূৰ্বৰ আমাৰ যিটো মিচিঙৰ ৰীতি নীতি পৰম্পৰা মতে আগৰ পৰাই আমি মিচিং পৰাগ উৎসৱ গাঁও ভিত্তিত উদযাপন কৰি আহিছোঁ। এইবাৰ আমি ১ নং পলহপৰা ঘূনাসুতিৰ বুৰঞ্জী প্ৰসিদ্ধ পলহপৰা বুলি ক'লে চবেই চিনি পায়। সেই পলহপৰা গাঁৱত আমি একত্ৰিতভাৱে গাঁৱৰ ৰাইজে ধান শস্য সকলো চপোৱাৰ পাছত অতি আনন্দতে ডেকা গাভৰু বয়োবৃদ্ধ আইসকলে মিলি পৰাগ উৎসৱ উদযাপন কৰিব। আমি আশা ৰাখিছোঁ আমাৰ উৎসৱটি আমি সফলভাৱে উদযাপন কৰিব পাৰিম। ইয়াত আমাৰ গোটেই মানুহখিনি আমাৰ কৃষিজীৱী মানুহ, গতিকে আমি
অতি ধৈৰ্য আৰু উৎসাহে আমাৰ এই উৎসৱটি পালন কৰিব ওলাইছোঁ। ইয়াত আমাৰ যিখিনি উদযাপন সমিতি আছে তেওঁলোকে আমাৰ কাৰ্যসূচীবিলাক অহা 28, 29 আৰু 1 মাৰ্চ সেই 3 দিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি আমি লাই খুঁটা স্থাপন কৰিলোঁ, লগতে আমাৰ আপং বনোৱা পৰ্ব আজি সমাপ্ত হ'ব। ইয়াৰ পাছতে আমাৰ বিভিন্ন কাৰ্যসূচী আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিম। মাংগলিক যিখিনি কাম কৰিব লাগে সেইখিনিও আমি আৰম্ভ কৰিম। গাঁৱৰ সকলোৱে মিলি ডেকাৰ পৰা তিৰিৰ পৰা আৰু উদযাপন সমিতি আছে আমাৰ অতিথিসকলক নিমন্ত্ৰণ জনাব। বিভিন্ন ৰাজনীতি দলৰ বিভিন্ন সংগঠনৰ মানুহ আহিব আমাৰ উৎসৱটি উপভোগ কৰিব নিশ্চয়। আমি আশা ৰাখিছোঁ আমি সকলোৱে মিলি সেই উৎসৱটি সফলভাৱে উদযাপন কৰিব পাৰিম।